হাতীটো অকলে পাৰিব জানো আপোনালোকৰ যদি সহযোগ নাথাকে মইতো এটা সহযোগ কৰি আছোঁ তাৰ জানি প্ৰত্যেকে আমি সহযোগ কৰিব লাগে ইটোৱে ইটোক দুখ দিবই নালাগে আপোনাকো মই দুখ দিব নালাগে আপুনিও আমাৰ অৱস্থা দেখিছে আপোনালোকে মানুহ দেখিছে নহয় এতিয়া ভিকেন্দ্ৰ দেউৰী কিমান বেমাৰী মানুহ নাই এতিয়া আমি তাকে এইটো বিবেচনা কৰিব লাগিব আপোনালোকে যিহেতু দিছে ইমানখিনি মানুহ আহিছে সন্মানটো কৰিব লাগিব ন স্যার সব ক্ষতিপূরণ যিমানৰ ক্ষতি হৈছে সবেই আহিছে উপায় নাই ইয়াত নাহিলে উপায় নাই ন আজিলৈকে 9 মাহ ধৰি যিমানখিনি আমাৰ ৰাইজৰ ক্ষতি কৰিছে হাতীয়ে তাৰ ক্ষতিপূৰণ লাগিব আজিলৈকে 9 মাহ ধৰি আমাৰ যিমানখিনি হাতীয়ে ক্ষতিপূৰণ কৰা ক্ষতিপূৰণ আমাক ৰাইজক প্ৰদান কৰিব লাগিব ইনকলাব সূৰ্যমুখী কৃষক সমিতি কৃষক ৰাইজ জাগিছে কৃষক ৰাইজ আজি জাগিছে হাতীটো অকলে পাৰিব জানো আপোনালোকৰ যদি সহযোগ নাথাকে মইতো এটা সহযোগ কৰি আছোঁ তাৰ জানি প্ৰত্যেকে আমি সহযোগ কৰিব লাগে ইটোৱে ইটোক দুখ দিবই নালাগে আপোনাকো মই দুখ দিব নালাগে আপুনিও আমাৰ অৱস্থা দেখিছে আপোনালোকে মানুহ দেখিছে নহয় এতিয়া ভিকেন্দ্ৰ দেউৰী কিমান বেমাৰী মানুহ নাই এতিয়া আমি তাকে এইটো বিবেচনা কৰিব লাগিব আপোনালোকে যিহেতু দিছে ইমানখিনি মানুহ আহিছে সন্মানটো কৰিব লাগিব ন স্যার সব আহিছে আৰু কিহৰ কাৰণে আপোনালোকে আজি সৰ্বপ্ৰথমে আমি 82 নং ডুমডুমা সমষ্টিৰ অন্তৰ্গত গাবৰবেটি গাঁও পঞ্চায়তৰ 3 নং ৱাৰ্ডৰ যি আপোনালোকৰ বিভিন্ন সময়ত আমাৰ মিডিয়াত আমি দি আছোঁ আমাৰ হাতী বনৰীয়া হাতী আমাৰ আমগুৰি গাঁও পিঠাকুটি গাঁৱৰ পৰা আদি কৰি নাজিৰাটিঙৰ পৰা আদি কৰি সম্পূৰ্ণৰূপে আজিলৈকে প্ৰায় 10,000ৰ পৰা অধিক তামোল গছৰ ফলি থকা তামোল গছৰ পুলি ভাঙিছে কল গছৰ পুলি ভাঙিছে লগতে ৰাইজৰ বহুত ক্ষতিপূৰণ হৈছে তাৰ বিনিময়ত আমি বহুত দিন বাট চালোঁ আমাৰ অসম চৰকাৰৰ যি বন বিভাগ আছে ডুমডুমা বনাঞ্চলৰ যি বন বিভাগ আমাৰ DFO ছাৰৰ লগত আজি আমি এখন স্মাৰক পত্ৰ দিবলৈ আহিছিলোঁ কিন্তু DFO ছাৰক আমি আজি লগ নাপালোঁ তেখেতলোকৰ বিষয়াৰ থ্ৰুদি আমি দিছোঁ আৰু আমাৰ কিছুমান দাবী আছে প্ৰথম দাবীটো হ'ল এই আমাৰ অঞ্চলত 9 মাহ ধৰি যি হাতীৰ তাণ্ডৱ সেই তাণ্ডৱটো ৰোধ কৰিবৰ কাৰণে আমি বিভিন্ন ৰাইজে আজি এটা সূৰ্যমুখী কৃষক সমিতিৰ দ্বাৰা এটা সমিতিও আমি গঠন কৰিছোঁ আমি ভাবিছোঁ যে ইয়াত আমাৰ যদি সোলাৰ ফেন্সিঙৰ ব্যৱস্থা যদি আমাৰ কৰি দিব পাৰে তেখেতলোকক আমি ধন্য হ'ম বুলি ভাবিছোঁ যদি ইমানেই হাতীৰ উপদ্ৰৱ আপোনালোকে চাবলৈ পাইছে নিউজে মিডিয়াই সদায় আহে প্ৰতিদিনে হাতীৰ তাণ্ডৱ কোনোবা দিনা 200 ভাঙে কোনোবা 100 এনেকুৱাকৈ ভাঙি আছোঁ আৰু আজি আমি ইয়াত আহিছোঁ আৰু মই ইয়াৰ পৰা আমাৰ অসম চৰকাৰৰ মাননীয় বনমন্ত্ৰী নৱনিযুক্ত বনমন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াকো মই ডুমডুমাবাসীৰ এজন ডুমডুমা সমষ্টিৰ এজন মানে সচেতন ভোটাৰ হিচাপে আমি তেখেতলোকক সকলোৱে আমি নমন জনাইছোঁ যে আমাৰ এই সমস্যাখিনি অতি শীঘ্ৰে আমাৰ এই ৰাইজৰ সমস্যাবোৰ সমাধান কৰাৰ ক্ষেত্ৰত তেখেতলোকৰ বিষয়াবোৰক আজিৰে পৰা তেখেতলোকে নিযুক্তি প্ৰদান কৰি আমাৰ অঞ্চলত গৈ আমাৰ বনাঞ্চলত গৈ তেখেতলোকে এই ফেন্সিং ব্যৱস্থা কৰিবৰ কাৰণে সোলাৰ ফেন্সিঙৰ ব্যৱস্থা কৰিবলৈ আমি দাবী উত্থাপন কৰিছোঁ অন্যথা অনাগত দিনত আমি গণতান্ত্ৰিক ৰূপে অহা 15 দিন ভিতৰত যদি এইবোৰ কাম নহয় আমি সমূহ ৰাইজ ওলাই গণতান্ত্ৰিক ৰূপে আমি ডুমডুমাৰ ৰাষ্ট্ৰীয় ঘাইপথ মানে আমি ধৰ্ণা দিবলৈ আমি বাধ্য হ'ম তো আগৰ পৰাই মানে তামোলবাৰী আমাৰ ৰাজ্যখনৰ চবৰ সকলোৰে নষ্টটো কৰিছে চবৰে কৰিছে খালি যোৱাকালিও আমাৰ তামোলবাৰী আৰু ঘৰ ওচৰত আহি তামোলবাৰী ঘৰ সব অলপ ভাঙি দিলে চোতাললৈকে আহিছে হাতী কালি আৰু তামোল গছটো ভাঙিছে মাটি কঁঠাল ভাঙিছে যিমানখিনি বাৰীত শাক পাচলি আছিল সব ভাঙি দিছে মানে পেলাই দিছে গছকি দিছে আৰু খোৱা বস্তুটো তামোলটো আকৌ খোৱাটো নাখায় সব ভাঙি পেলাই দিয়ে এতিয়া তামোল পুলি আমি ৰুবৰ কাৰণে 10 বছৰ আমি অপেক্ষা কৰিব লাগিব এতিয়া 10 বছৰ অপেক্ষা কৰি এতিয়া দিনটো গুটি লাগিব সময়ত যদি ইমান অনিষ্ট কৰি পেলাই দিয়ে নষ্ট কৰি তো আমাক কিমান দুখ লাগিছে আমি প্ৰকাশ কৰিব নোৱাৰিছোঁ আৰু ইমানে কৈছোঁ আপোনালোক